হেই গাইজ, আপোনালোকে ভাবিছিলনে এখন ই ৰিক্সাৰ পৰা আপুনি এখন মডিফাই কাৰ বনাব পাৰি বুলি? আহক আপোনালোকে চবকে দেখাই আছোঁ এখন ই ৰিক্সাৰ পৰা আপোনাৰ কাৰ এখন সঁজুলি কৰা হৈছে। আপোনাৰ সম্পূৰ্ণ এখন কাৰেই দিয়া হৈছে। এইখন চাওক, এখন আপোনাৰ হ'ল এখন ই ৰিক্সা। ই ৰিক্সাৰ পৰা আপোনাৰ এখন টমটম বনোৱা হৈছে। আপোনালোকে চাওক, তেখেতক আপোনাৰ পিছফালে এজন বহিব পাৰিব, আগফালেতো দুজন বহিব পাৰিব, আৰু ইয়াৰ পিছফালে এইটো চিটৰ তলত আপোনাৰ বস্তু পাতি থ'ব পাৰিব। সম্পূৰ্ণ চাওক আপোনাৰ এইটো হ'ল এখন ষ্টেং, যোনটো এখন কাৰৰ দৰে আপোনাৰ ষ্টেং থাকে, তেনেকৈ ষ্টেং বনাব পাৰিব। সুন্দৰ আপোনাৰ মডিফাই দিয়া হৈছে কাৰৰ সৃষ্টি। এইটো হ'ল আপোনাৰ এক্সেলেটাৰ। এইটো এক্সেলেটাৰ যেনেকৈ কাৰ পদ্ধতি থাকে তেনেকৈ এক্সেলেটাৰ দিলে এখন যিমান চলোৱা হয়। ই ৰিক্সাৰ পৰা এখন কাৰ এখন বনোৱা হৈছে। সম্পূৰ্ণ কাৰ একদম মডিফাই। আপোনাৰ ষ্টেং আছে, ঘূৰাব পাৰি, সিফালে যাব পাৰি। চাই লওক সম্পূৰ্ণ নিউ লুক দিছে আপোনাৰ। মই আপোনালোকক এইটো এখন ই ৰিক্সা প্ৰথম এবাৰ কাৰ বনোৱা দেখিছোঁ, তো ভাবিলোঁ যেতিয়া আপোনাৰ দেখিছোঁ সকলোকে আপোনালোকক দেখুৱাই দিয়া হওক। কেনেকুৱা লাগিছে আপোনালোকে ক'ব, গাড়ীখন ই ৰিক্সাখন কেনেকুৱা লাগিছে আপোনালোকে সকলোৱে জনাব। সম্পূৰ্ণ এখন কাৰ, দেখিবলৈ ধুনীয়া লাগিছে। এইটো নাইট লুক।